নমস্কাৰ, বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটি নতুন ভিডিঅ'। আজি এটি ডবুৰ পূজাৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। এই ডবুৰ পূজা হ'ল মিচিং সমাজৰ এটি কৃষিভিত্তিক উৎসৱ। এই উৎসৱ জেঠ মাহৰ 15 তাৰিখে মিচিং সমাজে পালন কৰে। কিছু মিচিং গাঁৱত কাতি মাহৰ 15 তাৰিখেও এই ডবুৰ পূজা অনুষ্ঠিত কৰা হয়। পৰম্পৰা অনুসৰি মিচিং গাঁৱৰ মতা মানুহে গাঁওখনৰ প্ৰত্যেক ঘৰে ঘৰে চাং কোবায়। মতা মানুহসকলে এই উৎসৱত আগভাগ লয় আৰু চাং কোবোৱাৰ অন্তত গৃহস্থই ৰাইজক নিমখ জলকীয়া চাই আপং বা মুৰ্গী দিবলগীয়া হয়। চাই আপং ৰাইজে চৰিয়া বা বাল্টিত গ্ৰহণ কৰে আৰু গৃহস্থই যদি মুৰ্গী দিব নোৱাৰে তেতিয়াহ'লে মুৰ্গীৰ কণী দিবলগীয়া হয় আৰু কণীও যদি দিব নোৱাৰে তেতিয়াহ'লে পইচা 20 টকা লোৱাৰ নিয়ম। ৰাইজে এই চাং কোবোৱাৰ অন্তত এই মতা মানুহসকলে এই আপং বা কুকুৰা এয়া নদীৰ কিনাৰলৈ লৈ যায়গৈ। নদীৰ কিনাৰত গৈ সূৰ্য দেৱতাক সাক্ষী কৰি তেওঁলোকে কুকুৰা মাৰে আৰু চৰা নাও সাজে আৰু এই নদীৰ কিনাৰতেই হওক বা পথাৰতেই হওক নাইবা ৰাজহুৱা স্থানতেই হওক তেওঁলোকে একেলগে মিলি তেওঁলোকে ভোজ খায়। কুকুৰাৰ মাংস বা গাহৰিৰ মাংস বইল কৰি তেওঁলোকে ভোজ ভাত খায় আনন্দ উল্লাস কৰি। ভোজ ভাত খোৱাৰ অন্তত মিচিং সমাজৰ পৰা পুৰুষসকলে নামঘৰত আহি সেৱা গ্ৰহণ কৰে আৰু মিচিং সমাজৰ এই উৎসৱ পূৰ্বপুৰুষসকলৰ পৰা এই উৎসৱ পালন কৰি অহা হৈছে। এই উৎসৱ পালন কৰিলে খেতি পথাৰ ভাল হয় বা কৃষি কৰ্মত যিবিলাক পোক বা পতংগই আক্ৰমণ কৰে এইখিনি নাশ হয় বুলি জনবিশ্বাস আছে। আৰু এই ডবুৰ পূজা অনুষ্ঠিত কৰিছে মাজুলীৰ চেলেক গাঁৱত। চেলেক গাঁৱৰ পুৰুষসকলে চাং কোবাই থকা দেখা গৈছে। এই উৎসৱ এনেদৰেই পালন কৰে।